লাষ্ট ক্লাছত আমি পঢ়িছিলোঁ ষ্টেণ্ডাৰ্ড নৰ্মেল ভেৰিয়েটৰ কনচেপ্ট হয়নে মানে যেতিয়া এক্স ফলোজ এন মিউ ছিগমা স্কুৱেৰ আমি এক্সটো জেড ভেৰিয়েবলৰে ট্ৰান্সফৰ্ম কৰিম কেনেকৈ এক্সৰ পৰা মাইনাছ মিউ কৰিম আৰু ডিভাইডেড বাই ছিগমা কৰি পেলাই আমি ষ্টেণ্ডাৰ্ড নৰ্মেল ভেৰিয়েটলৈ ট্ৰান্সফৰ্ম কৰি ল'ম তেতিয়া আমাৰ জেড উইল ফ'ল' নৰ্মেল ডিষ্ট্ৰিবিউশ্যন উইথ 0 and 1 আমাৰ ডিৰাইভেশ্যনটো নালাগে বাট আমি এক্সৰ পৰা জেড কেনেকৈ পালোঁ এটা সৰু কনচেপ্ট শিকি লওঁ আমি ৰেণ্ডম ভেৰিয়েবলত কি পঢ়িছিলোঁ চেপ্টাৰটোত পিডিএফটো কেনেকৈ লিখা যায় এফ অফ এক্স দি ডিনোট কৰোঁ ন পিডিএফটো আমি যে মানে এটা প্ৰবেবিলিটি ডিষ্ট্ৰিবিউশ্যন ফাংচন হয়নে য'ত আমি পি এম এফৰ ক্ষেত্ৰত যেতিয়া ৰেণ্ডম ভেৰিয়েবলছবোৰ ডিছক্ৰিট আছিলে তেতিয়া আমি ছামেশ্যন লৈছিলোঁ এতিয়া আমি ইণ্টিগ্ৰেশ্যন ল'ম কাৰণ আমি এটা ইণ্টাৰভেলৰ ভিতৰত আমি গোটেই এৰিয়াটো বিচাৰিম পিডিএফটো আমি জানো যে sum of all probability equal to 1 সেইকাৰণে f of x dx integration minus infinity to infinity equals to 1 সেই একে আমি f of x normal distribution ক্ষেত্ৰত f of x টো কি বুলি ডিনোট কৰোঁ আমি in case of normal distribution f of x is denoted by minus infinity to infinity 1 by sigma root over twice pi e to the power minus half x minus mu divided by sigma dx which is equivalent to 1 একেটাই কনসেপ্টটো একেটাই আমি জাস্ট f of x ৰ ক্ষেত্ৰত নৰ্মেল ডিষ্ট্ৰিবিউশ্যন অফ অফ এক্সটো ভৰাই দিছোঁ সেইটো ইকুৱেলছ টু 1 এতিয়া আমি কি পঢ়িছিলোঁ কণ্টিনিউৱাছ ডিষ্ট্ৰিবিউশ্যন ফাংচন মানে কি কণ্টিনিউৱাছ ডিষ্ট্ৰিবিউশ্যন ফাংচন আমি কিউমুলেটিভ ফ্ৰিকুৱেঞ্চিৰ কনচেপ্টটো আনিছিলোঁ যে লাষ্ট ভেৰিয়েবলটোলৈকে যিমান আছে মানে মাইনাছ ইনফিনিটি টু এক্স মানে এক্স যদি 1 2 3 বা যি ভেলিউৱে নহওক সেইটোলৈকে আমাৰ প্ৰবেবিলিটি কিমান আছে মানে কিউমুলেটিভ ফ্ৰিকুৱেঞ্চি কিমান আছে ঠিক আছে মানে f of x কি বুলি ডিনোট কৰিছিলোঁ আমি ইকুৱেলছ টু p of x লেছ দেন ইকুৱেল টু x সেই হিচাপে আমাৰ কি হয় f of x মাইনাছ ইনফিনিটি টু ইনফিনিটি x f of x dx হয়নে এতিয়া আমি নৰ্মেল ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত আমি কি কৰিম মাইনাছ ইনফিনিটি টু x f of t dt আমি t dt টো এইটো কাৰণে লৈছোঁ যাতে ইয়াত x লিখিলে আমি আকৌ ইয়াত f of x লিখিলে আমি কনফিউজ হৈ নাযাওঁ ঠিক আছে আমি এটা বেলেগ এটা ভেৰিয়েবল লৈ লৈছোঁ সাপোজ টি এতিয়া ডিষ্ট্ৰিবিউশ্যন অফ জেডৰ কাৰণে কি হয় আমি জেডটো ডিষ্ট্ৰিবিউট কেলৈ কৰোঁ কাৰণ এক্স বা মিউকে থাকিলে এফ অফ এক্স ইকুৱেলছ টু এন মিউ কমা ছিগমা স্কুৱেৰ থাকিলে ডিষ্ট্ৰিবিউশ্যনখন কমপ্লেক্স হৈ যায় আমি সদায় মিন বা ভেৰিয়েঞ্চৰ ওপৰতে চব কাম কৰোঁ যাতে মিনটো 0 হওক আৰু ভেৰিয়েঞ্চটো 1 হওক তেতিয়া আমাৰ কেলকুলেশ্যনছবোৰ ইজি হৈ লয় সেইকাৰণে আমি জেড ভেৰিয়েবললৈ ট্ৰান্সফৰ্ম কৰোঁ কি কৰোঁ ট্ৰান্সফৰ্মেশ্যনত এক্সৰ পৰা মাইনাছ মিউ কৰোঁ আৰু ডিভাইডেড বাই ছিগমা কৰোঁ এতিয়া আমি f of x লিখিলোঁ f of x is the pdf of normal distribution এতিয়া z is equal to x minus of mu divided by যেতিয়া sigma কৰিম তেতিয়া আমাৰ এই ডিষ্ট্ৰিবিউশ্যনটো এইটো ফৰ্মুলে ট্ৰান্সফৰ্ম হৈ যাব তেতিয়া আমি কি লিখিম 1 by root over twice pi sigma জায়গাত আমি কি লিখিম 1 e to the power minus half x minus of mu mu মানে 0 সেইকাৰণে একো নাথাকে x minus of mu divided by sigma মানে কি হয় z হয় নাই সেইকাৰণে z স্কুৱেৰ ঠিক আছে ইনেও যদি আমি মিউৰ জায়গাত 0 পুট কৰি দিওঁ ছিগমাৰ জায়গাত 1 পুট কৰি দিওঁ ঠিক আছে তেতিয়া আমি z ডিষ্ট্ৰিবিউশ্যন পাই যাওঁ হয়নে আমি এতিয়া f of x টো phi of x বুলি এইটো phi বুলি কয় ঠিক আছে এইটো তোমাৰ স্মল phi এই তোমালোকৰ কেপিটেল phi কনফিউজ নহবা for x আমি কি বুলি ফাংচন অফ x টো এনেকে pdf কেপিটেল f of x টো cdf for z ভেৰিয়েবল আমি কি কৰোঁ phi of small phi is equal to এইটো z ভেৰিয়েবল দেই small phi t is equal to pdf capital phi t is equal to cdf ঠিক আছে কেনেকৈ ট্ৰান্সফৰ্ম কৰিলোঁ হোপ তোমালোকে বুজিছা এতিয়া আমি সৰু সৰু কনচেপ্ট কেইটামান পঢ়িম cdfৰ ওপৰত আমি এটা এৰিয়া কাৰ্ভ কেনেকৈ বনাওঁ distribution function of z the distribution function of z is given by p of z less than equal to z equals to phi of t capital phi of t দিছে মানে তোমালোকৰ z ত কিমান এৰিয়া কম আছে মানে তোমালোকৰ নৰ্মেল ডিষ্ট্ৰিবিউশ্যনখন যদি এনেকুৱা হয় সাপোজ z is এটো 0.1 p of z less than equal to small z হলে কি হ'ব মানে a z টো এৰিয়াতকে মানে a minus infinity to infinity নৰ্মেল কাৰ্ভটো এনেকুৱা নহয় জানো a z ৰ আগৰ গোটেই এৰিয়াখনৰ কথা কৈছে এই আমি z less than equal to z টো আমি কি বুলি ডিনোট কৰোঁ কেপিটেল phi of z small z ঠিক আছে এৰিয়া এনেকৈ ডিনোট কৰোঁ মানে মাইনাছ ইনফিনিটি টু জেডলৈ যিমান কণ এৰিয়া আছে ঠিক আছে মানে তোমালোকে ইন টাৰ্মছ অফ এক্সটো মনত পেলাই লওঁ এফ অফ এক্স ইজ ইকুৱেল টু
মাইনাছ ইনফিনিটি টু এক্স এফ অফ টি ডি টি ঠিক আছে। এইটো তোমালোকৰ হৈছে PDF আৰু এইটো তোমালোকৰ হৈছে CDF। তোমালোকৰ যাতে মনত ৰৈ যায় মই সেইকাৰণে একেটাকে কথা বাৰ বাৰ ৰিপিট কৰিছোঁ। মানে আমি কি বুলি লিখিম, এই টাৰ্মটো এতিয়া কি বুলি লিখিম, এই টাৰ্মটো আমি কি বুলি লিখিম, মাইনাছ ইনফিনিটি টু জেড ফাই অফ টি ডি টি মানে ষ্টেণ্ডাৰ্ড নৰ্মেল ভেৰিয়েটৰ আমি ডিষ্ট্ৰিবিউশ্যন কি বুলি কয় PDFটো লিখিম। মানে ষ্টেণ্ডাৰ্ড নৰ্মেল ভেৰিয়েটৰ PDFটো কি আছিলে 1/2 e টু দি পাৱাৰ মাইনাছ টি স্কুৱেৰ বাই 2 DT। আমি DTলে ইনে লিখা নাই, DT আৰু Dটো এইটো কাৰণেই লৈছোঁ যাতে জেডৰ লগত কনফিউজ নহওঁ। এইটো ক্ষেত্ৰতো আমি এক্সৰ জেগাত টি লিখিছিলোঁ যাতে এক্সৰ লগত কনফিউজ নহওঁ। এইটো ভেৰিয়েবল যদি মাইনাছ ইনফিনিটি লিখি দিলোঁহেঁতেন তেতিয়া আমি এক্স দিব পাৰিলোঁ হয়, যাতে দুটা ভেৰিয়েবল একে নহয়, কাৰণ এইটো তোমাৰ এটা লিমিট, এইটো তোমাৰ ফাংচন হয় নাই। সেইকাৰণে যাতে তোমালোকে কনফিউজ নহয় সেইটো কাৰণে বেলেগ এটা ভেৰিয়েবল বেলেগ এটা এলফাবেটেদি ডিনোট কৰা গৈছে। আৰু এটা কথা শুনিম, দ্য ডিষ্ট্ৰিবিউশ্যন ফাংচন অফ ষ্টেণ্ডাৰ্ড নৰ্মেল ভেৰিয়েট জেড ছেটিছফাইজ দ্য ফলোয়িং ৰিজাল্ট। মানে কি কি ৰিজাল্ট ছেটিছফাই কৰিব, ফাই অফ মাইনাছ জেড, ফাইটো লিখিছোঁ মানে আমাৰ ডিষ্ট্ৰিবিউশ্যন ফাংচন অফ মাইনাছ জেড ইজ ইকুৱেল টু probability of z less than equal to minus z which is equal to probability of z greater than equal to z by symmetry। আমি জানো যে নৰ্মেল ডিষ্ট্ৰিবিউশ্যনৰ মিন মিডিয়ান মোড একে, মানে তোমাৰ বাওঁফালে সেই লাইনডালৰ বাওঁফালে যিমানখিনি এৰিয়া থাকিব সোঁফালেও সমানখিনি এৰিয়া থাকিব। ইনে কি বুলি লিখিব, ফাই অফ মাইনাছ জেড মানে কি হয়, পি অফ জেড লেছ দেন ইকুৱেল টু জেড মানে কি হয় ফাই অফ জেড, ফাই অফ জেড মানে মাইনাছ জেডৰ আগৰ এৰিয়াকণ। এতিয়া আমি প্ৰথমতে নৰ্মেল ডিষ্ট্ৰিবিউশ্যনখন আঁকি লওঁ, মাইনাছ ইনফিনিটি টু ইনফিনিটি, মাজত ছাপ'জ এডাল ইমেজিনেৰী লাইন ড্ৰ কৰিলোঁ য'ত মিন মিডিয়ান মোড ইকুৱেল। যিহেতু চিমেট্ৰি এইখিনিত আমি মাইনাছ জেড লিখিলোঁ। মনত পেলোৱা তোমালোকে এডাল ৰিয়েল লাইন আঁকিলে যেনেকৈ লিখা, এইখিনিত 1 থাকিলে এইখিনিত -1, এইখিনিত 2 থাকিলে এইখিনিত -2, সেইটোৱে মনত পেলাই ইমেজিন কৰি লোৱা ঠিক আছে। ইয়াত জেড ইকুৱেলছ টু 0 ঠিক আছে। এতিয়া ফাই অফ মাইনাছ জেড মানে probability of z লেছ দেন ইকুৱেল টু জেড, মানে এইকণ এৰিয়াৰ কথা কৈছে। এইকণ এৰিয়া মানে কি হয় পি অফ জেড গ্ৰেটাৰ দেন ইকুৱেল টু জেড, মাইনাছ জেডৰ এৰিয়া মানে কি হয় probability of z গ্ৰেটাৰ দেন ইকুৱেল টু জেড, মানে এই জেডতকৈ যিকণ এৰিয়া ডাঙৰ হ'ব এইকণ এৰিয়াৰ লগত মিলিব। পি অফ জেড গ্ৰেটাৰ দেন ইকুৱেল টু জেডটো আমি কি বুলি লিখিব পাৰোঁ 1 মাইনাছ probability of z লেছ দেন ইকুৱেল টু জেড। probability of z গ্ৰেটাৰ দেন ইকুৱেল টু জেড মানে জেডতকৈ ডাঙৰ যিমানখিনি এৰিয়া থাকে সেইখিনি কি হ'ব হোল টোটেল probability 1 হয় নাই। তাতকৈ যদি আমি এইকণ এৰিয়া মাইনাছ কৰি দিওঁ পি অফ জেড লেছ দেন ইকুৱেল টু জেড আমি আগৰটো পাই যাম হয় নাই। এইটো আমি কি বুলি ডিনোট কৰিছিলোঁ ফাই অফ স্মল জেড ঠিক আছে। সেইটো আমি ফাৰ্ষ্ট ফাংচনটো ডিৰাইভ কৰিলোঁ। মানে তোমালোকৰ চিমেট্ৰিৰ মতে কি হয় এইকণ এৰিয়া আৰু এইকণ এৰিয়া ইকুৱেল হয়, মানে ফাই অফ মাইনাছ জেড ইজ ইকুৱেল টু 1 মাইনাছ অফ ফাই অফ প্লাছ জেড। মনত ৰাখিবা কনচেপ্টটো কেনেকৈ আহিলে ঠিক আছে। চাম ছল্ভ কৰোঁতে আমাৰ এইটো বস্তু সদায় আহিব, কামত আহিব। নেক্সট আমি আৰু এটা কথা পঢ়িম, ফৰ এনি a, b a লেছ দেন b কি হয় আমাৰ probability of a লেছ দেন x লেছ দেন b ঠিক আছে। এতিয়া আমি এইফালে কি কৰিম চবৰ পৰা -x কৰোঁ ঠিক আছে, লেছ দেন x -x কৰোঁ আৰু মাইনাছ মিউ কৰোঁ আৰু ডিভাইড বাই জেড কৰোঁ, মাইনাছ মিউ কৰোঁ ডিভাইড বাই জেড কৰোঁ, মাইনাছ মিউ কৰোঁ ডিভাইড বাই জেড কৰোঁ ঠিক আছে। probability of a minus of mu divided by z less than x minus of mu divided by sigma কিমান হয়, চৰি দেই এইটো sigma z নকৰোঁ, sigma দি ডিভাইড কৰিম। এইটো মানে z হয় আমাৰ লেছ দেন b minus of mu divided by sigma। z লেছ দেন ইকুৱেল টু জেডটো আমি কি বুলি লিখিব পাৰোঁ z লেছ দেন ইকুৱেল টু b minus of mu বুলি লিখিব পাৰোঁ হয়নে।
বি মাইনাছ অফ ছিগমা বুলি লিখিব পাৰোঁ ঠিক আছে মাইনাছ এ মাইনাছ অফ মিউ ডিভাইডেড বাই ছিগমা এইটো কেনেকৈ আহিলে আমি যেতিয়া এ বি ল'ম ঠিক আছে এৰিয়া কাৰ্ভ এফ অফ এ মানে কি হয় এৰ আগৰ ইকুৱেলছ টু এফ অফ এক্স ইকুৱেলছ টু মানে কি হয় probability of x less than equal to a এইকণ এৰিয়া হয়নে f of x for this b কি হয় probability of x less than equal to b মানে এই গোটেই এৰিয়াকণ মানে এইটোৰ পৰা এইটো যদি মাইনাছ কৰোঁ f of b minus of f of a মনত পেলোৱা ৰেণ্ডম ভেৰিয়েবলৰ চেপ্টাৰ তেতিয়া আমি এইখিনি এৰিয়া পাম নাই সেইটোকে আমাৰ কি কৰে phi of b minus mu divided by sigma minus phi of a minus of mu divided by sigma. Table 1 is the appendix table tabulates phi of z for non-negative values of z but we can obtain phi of minus z from the table by making use of symmetry of the standard normal probability density function. মানে কি আমাৰ এই phi z ৰ এৰিয়া কিমান এখন এৰিয়া যদি z এ তোমাৰ 1.96 পায় বা কিমানটা এৰিয়া পায় সেইখিনি হিচাপে আমাৰ টেবল বনোৱা আছে এৰিয়া টেবল বুলি কয় মানে নৰ্মেল ট্ৰিবল সেটো আমি যোনদিনা ক্লাছ আহিবা তোমালোকক চাবলৈ শিকাই দিম নহলে বুজি নাপাবা কনসেপ্টটো but we can obtain phi of minus z তে phi of minus z কেনেকৈ পাম প্লাস z ৰ পৰা আমি 1 মাইনাস কৰি লম হয়নে তে হেনেকৈ আমি সিমেট্ৰি পৰা উলিয়াই লম probability density function. In our next class, we will talk about the properties of normal curve. Thank you, students.